মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ লেসন 13ৰ আমাৰ মৌলিক কৰ্তব্য নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি চুটি আৰু সহজ ভাষাত আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ভাৰতীয় সংবিধানে নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ আৰু সাধাৰণ জীৱন ধাৰণৰ বাবে যি অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে ৰাষ্ট্ৰৰ প্ৰতি যি দায়িত্ব আহি পৰে নাগৰিকসকলৰ এই দায়িত্বকেই কৰ্তব্য বুলি কোৱা হয় বা এই দায়িত্বকেই নাগৰিকৰ কৰ্তব্য বুলি কোৱা হয়। তাৰ পিছত কোৱেশ্চন খ দিয়া আছে 2002 চনৰ নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 2002 চনৰ 86তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত কৰ্তব্যটো হ'ল 6 বছৰৰ পৰা 14 বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব। কি 6 বছৰৰ পৰা 14 বছৰ সকলো বা প্ৰত্যেক শিশুকেই শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগে। তাৰ পিছত কোৱেশ্চন গ দিয়া আছে জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জাতীয় পতাকাখন দেশৰ সন্মানৰ ধ্বজা, সেয়েহে জাতীয় পতাকাক আমি সন্মান জনাব লাগে। তাৰ পিছত কোৱেশ্চন ঘ দিয়া আছে বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে বিদ্যালয়ৰ নিয়ম মানি চলিব লাগে। বিদ্যালয়ৰ সবৰ বা অস্তবৰ সামগ্ৰী সম্পত্তিৰ আদিৰ প্ৰতি ধ্বংসাত্মক আচৰণৰ পৰা বিৰত থাকিব লাগে। মানে বিদ্যালয়ৰ যিবিলাক সামগ্ৰী আছে এই সামগ্ৰীবিলাক ধ্বংসৰ পৰা বচাব লাগিব বা কেনেকৈ বচাব লাগে এইবিলাক তোমালোকৰ কৰ্তব্য। তাৰপিছত কোৱেশ্চন 2ত দিয়া আছে সংবিধানত উল্লেখিত যিকোনো 5টা কৰ্তব্যৰ বিষয়ে লিখা। তো উত্তৰত তোমালোকে লিখিবা 1 সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰা, আৰু 2 স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা, 3 ভাৰতীয় বা ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ঐক্য আৰু সংহতি ৰক্ষা কৰা, 4 দেশখন ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই দেশৰ প্ৰতি সেৱা আগবঢ়োৱা, আৰু 5 ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম আৰু ভাষা-ভাষী মানুহৰ মাজত ভাতৃত্বভাৱৰ সৃষ্টি কৰা আৰু মহিলাসকলৰ প্ৰতি মৰ্যাদা হানিকৰ আচৰণ ত্যাগ কৰা। তাৰ পিছত 3 নম্বৰ প্ৰশ্নত দিয়া আছে NCC আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হ'ব পাৰে লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা NCC আৰু স্কাউট গাইডৰ দ্বাৰা 1 সমাজ সেৱা আৰু দেশৰ প্ৰতি সেৱা আগবঢ়োৱা, খ বা 2 শৃংখলাবদ্ধ জীৱন যাপন কৰিবলৈ শিকা। তাৰ পিছত 4 নম্বৰ প্ৰশ্নত দিয়া আছে প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত। তো উত্তৰত তোমালোকে লিখিবা ক জীৱিত প্ৰাণীৰ প্ৰতিপালন কৰা আৰু সেইবোৰক দিয়া ৰক্ষণাবেক্ষণ কৰা। তাৰ পিছত খ প্ৰাকৃতিক সম্পদ উন্নয়নৰ ব্যৱস্থা কৰা, গ যিকোনো ধৰণৰ প্ৰদূষণ সৃষ্টি কৰাৰ পৰা বিৰত থকা, খ গোলকীয় উষ্ণতা বৃদ্ধিৰ ৰোধৰ ব্যৱস্থা লোৱা। তাৰ পিছত অংগ পাৰস্পৰিক ভাৰসাম্যতা ৰক্ষাৰ ব্যৱস্থা কৰা। তাৰ পিছত 5 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। তো ইয়াৰ কত দিয়া আছে কি আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত কিমান ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে। তো তোমালোকে খালী ঠাইত লিখিবা 52 ছেকেণ্ডৰ ভিতৰত
গাই শেষ কৰিব লাগে তাৰপিছত গত দিয়া আছে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁতে আমি দেশ গাব লাগে তো কি গাব লাগে ৰাষ্ট্ৰীয় সংগীত গাব লাগে তোমালোকে খালি ঠাইত লিখিবা ৰাষ্ট্ৰীয় সংগীত তাৰপিছত গত দিয়া আছে 6 পৰা 14 বছৰৰ সকলো শিশুক দেশ লাভৰ সুবিধা দিব লাগে কি প্ৰাথমিক শিক্ষা লাভৰ সুবিধা দিব লাগে খালি ঠাইত লিখিবা প্ৰাথমিক শিক্ষা তাৰপিছত ঘত দিয়া আছে ভাৰতীয় সংবিধানত মুঠ দেশ কৰ্তব্যৰ কথা উল্লেখ আছে তো 11টা কৰ্তব্যৰ কথা উল্লেখ আছে খালি ঠাইত লিখিবা 11টা তাৰপিছত 6 নম্বৰত দিয়া আছে শুদ্ধটো বাছি উলিওৱা ইয়াত কত কি দিছে ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব লাগে নে নালাগে তো ইয়াৰ শুদ্ধ কোনটো হ'ব লাগে তাৰপিছত খত দিয়া আছে নলা নৰ্দমাত প্লাষ্টিকৰ বেগ জাবৰ জোঁথৰ পেলাব লাগে নে নালাগে তো এইটোৰ কি হ'ব শুদ্ধ কোনটো হ'ব নালাগে তাৰপিছত গত দিয়া আছে বানপানী ৰোধৰ বাবে গছ পুলি ৰুব লাগে নে নালাগে তো ইয়াৰ শুদ্ধ কোনটো হ'ব লাগে লাগেটো শুদ্ধ হ'ব তাৰপিছত ঘত দিয়া আছে শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব লাগে নে নালাগে ইয়াৰ শুদ্ধ কোনটো হ'ব লাগে তাৰপিছত অংগত দিয়া আছে দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে নে নালাগে দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে তাৰপিছত 7 নম্বৰ প্ৰশ্নত দিয়া আছে জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিবৰ পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1 মানৱ জাতিৰ উন্নতিৰ মাপকাঠি হৈছে শিক্ষা শিক্ষাৰ জৰিয়তে সমাজৰ অন্ধবিশ্বাস আৰু মনৰ কুসংস্কাৰবোৰ দূৰ কৰি বিজ্ঞানসন্মত দৃষ্টিভংগীৰ বিকাশ সাধন কৰিব পাৰি তাৰপিছত 2 শৃংখলাবদ্ধ জীৱনশৈলীৰ জৰিয়তে মানুহে নিজৰ নৈতিক আৰু মানৱীয় প্ৰমূল্যবোৰ জগাই তুলিব পাৰে মানসিকভাৱে সুস্থ সবল ব্যক্তিৰহে বৈজ্ঞানিক দৃষ্টিভংগীৰ দৰে চেতনা জাগ্ৰত হয় তাৰপিছত 8 নম্বৰত কি কৈছে অসমৰ যিকোনো 5 গৰাকী স্বাধীনতা যুঁজাৰুৰ ফটোসহ জীৱনী সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা তো এই 8 আৰু 9 নম্বৰটো নালাগে তোমালোকক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ নহয় তো এইটো তোমাৰ বিদ্যালয়ত তোমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কৰাব কুইজ কম্পিটিশন কৰাব পাৰে তো এইখিনি তোমালোকৰ বাবে ইমান ইম্পৰ্টেন্ট নহয়